Hello everyone, welcome back to my another vlog. এই ভিডিওটো একচুয়ালি জুৱাকালি আছিল দে আৰু মই আজি ভয়েস ওভাৰ কৰিছো। এফালে চাওকচোন ৰংগোলী বনাই থকা হৈছে যেহেতু দিৱালী হয় ৰংগোলী নবনালে আধৰা লাগে নহয়নে বাৰু আৰু আমাৰ ভন্টি পায়েলে বনাই আছে তাই বহুত ধুনিয়াকৈ বনাই কালাৰ কম্বিনেশন কেনেকুৱা লাগিছে আপোনালোকে জনাব ফাইনাল লুকটো মই দেখাই আছো বাৰু আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত শুভকামনা জ্ঞাপন কৰিছো দেই। এয়া চাওকচোন বহুত ধুনিয়া লাগিছে নহয়নে বাৰু কালাৰ কম্বিনেশনটো এইফালে আৰু এইফালে আমাৰ ঘৰত থকা জিতুদাই ধুনিয়াকে পদুলি মুখত কলগছ পুতি এয়া ৰেডি কৰি আছে গধূলি চাকি জ্বলাবৰ কাৰণে এইফালে দুজোপা কলগছ দুফালে পুতি দিয়া হৈছে এনেকৈ আৰু ক্ৰছ পুতি চলোৱা হৈছে দিৱালীৰ কাৰণে চাকি জ্বলাবহে লাগে ন আৰু এইফালে চাওক ৰংগোলীৰ ফাইনেল লুকটো চাওক একচুয়ালি তাই বনাইছিলে ময়ূৰ চৰাই বনাইছিলে এইফালে ধৰিব পাৰিছে চাগে আপোনালোকে কেনেকুৱা লাগিছে বাৰু কমেন্ট কৰি আপোনালোকে জনাবলৈ নাপাহৰিব দেই আৰু এইফালে এতিয়া সন্ধ্যা হোৱাৰ লগে লগে চাকি এয়া ৰেডি কৰি থকা হৈছে জ্বলাবৰ কাৰণে ভন্টি আৰু মই ৰেডি কৰি আছো আৰু এয়া এতিয়া ৰংগোলীত প্ৰথমে চাকি জ্বলাই লৈছো আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰিব দেই ৰংগোলীটো আৰু এইফালে আমাৰ ৰিয়ান্স মানে ব্যস্ত এয়া যোৱা বছৰে অনা কিবা কিবি আছিলে ফটাকা তাকে সেইখিনিক লৈ ব্যস্ত হৈ আছে এইটো আৰু আমাৰ ৰিভান্সলৈ চাওক Kavade. Ajo. Opuna mekhila loa kundu. এইফালে এতিয়া ৰংগোলীত চাকি দি মেলি আজৰি হৈ এয়া আমি দুইজনীয়ে মানে আগফালে চাকি দিবলৈ ওলাইছো আৰু দেই আগফালে আপোনালোকক যে দেখাইছিলো কলগছ ৰুৱা আছিলে তাতে এয়া চাকি দিব লৈছো কেনেকুৱা লাগিছে বাৰু জনাবচোন আপোনালোকে এইফালে চাওকচোন কাখতে মানে হেৱালি গছ এজোপা আছে আমাৰ পদুলিত আৰু ইমান ধুনিয়াকে ফুলি আছে নহয় আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ইমান ধুনিয়া লাগিছে মানে গোন্ধটো আৰু পৰিৱেশটো কি কম মানে এয়া Ayo. আৰু এইফালে চাওকচোন এয়া হৈছে কেমেৰা কলগছ বুলে আমাৰ ৰিয়ান্সে আনিছে ফ্ল্যাশ মাৰি আছে আপোনালোকে দেখা পাইছে সেইকাৰণে চাগে কেমেৰা কলগছ নাম দিছে ৰিয়ান্সে কথা ক'লে নুশুনে সি আনি এয়া জ্বলাইছে দেউতাকে জ্বলাই দিছে এবাৰ মানে ফটাকাটো বাৰু তেনেকে হোৱাই নাই জুবিনদাৰ কাৰণে যেহেতু এইটো দেৱালীত মানে জুবিনদা যেহেতু নাই সঁচাকৈ খুবেই দুখৰ বিষয় আৰু জুবিনদাই যাতে অতি সোনকালে ন্যায় পায় হেতুৱে কামনা কৰিছো আমি সকলোৱে এইফালে পৰিৱেশটো অকনমান দেখাই দিছো আমাৰ মানে ঘৰৰ ফ্ৰন্টৰ পৰিৱেশটো আৰু এইখনে হৈছে মোৰ দোকানখন এয়া চাকি জ্বলোৱা হৈছে মাত্ৰ আৰু এই লাইট বিলাক যে টনি লাইট বিলাক আমাৰ ঘৰত আজি 3 বছৰ মানে হল নেকি নলগোৱা কাৰণ টনি লাইট লগোৱাৰ পাছত এবাৰ যেটো ঘটনা হৈছিল সেই তেতিয়াৰ পৰা মানে ভয় কৰা হলো লগাবলৈ সেইকাৰণে আমাৰ লগোৱাই নহয় যেসকলে মোৰ আগৰ ভিডিও বিলাক চাইছে আপোনালোকে চাগে গমে পায় আৰু এয়া আমি দুইজনীয়ে চাকি জ্বলাই মেলি আহি হেখত ৰংগোলীৰ ওচৰত অকনমান বুলো ভিডিও কৰো কিন্তু ৰিভান্সে ইমানেই কান্দিছে কি কম আৰু আমি আহি আছো এতিয়া
খেল খেলিবলৈ আহি আছো এয়া লৰা থৈ মেলি হলো খেল খেলিবলৈ ওলাই আহিছো ভালো ৰিয়ান্স আহিছে ৰিভান্সক থৈ আহিছো পুনমৰ লগত যেহেতু এটা এটা মানে ফুৰ্তি হয় ন সেইকাৰণে পুৰা ডাঙৰ ফুৰ্তি আৰু আহুৱে আৰু প্ৰতিবাৰে সেইকাৰণে এবাৰো আহিছো এয়া এবাৰ মা অহা নাই দেউতা অহা নাই দেউতা মানে অকমান গা বেয়া আছিলে যে এতিয়া ভাল হৈছে বাৰু তথাপিও অহা নাই আৰু ওলাই এইটো আমাৰ ৰিয়ান্স তেতিয়া যাওঁ দেই কি পাওঁ আপোনালোকক দেখাম বাৰু বাই বাই আৰু এইফালে চাওক খেল চলিয়ে আছে মানুহ চাওক যথেষ্ট হৈছে সঁচাকৈ খুব ভাল লাগে এই পৰিৱেশটো সেই ফূৰ্তিতে মানে অহা হয় ইয়ালৈ আৰু এইফালে আমাৰ ৰিয়ান্সৰ হাতত পলিথিন চাওক কেইটামান বস্তু পাইছে আৰু চাবোন পাইছে দেই আৰু এইফালে এয়া দেই লটাৰীৰ মানে বস্তু চাবোন জীৱন জিন্দাবাদ ৰিয়ান্সে আজি কেইপিছমান পালে আৰু বাকীখিনি ৰূপাংকৰে পাইছিলে কৰবাত দূৰত খেলিব গৈছিলে তাতে পাইছিলে এইবিলাক দালি পাইছিলে সিমান বস্তু পোৱা নাই আৰু এয়া আৰু মিঠাতেল পাইছিলে দেই সেইখিনিয়ে বস্তু সৰু কিবা এটা বস্তু পালেও ভাল লাগে লটাৰী খেলত নহয় জানো আৰু আজি ব্লগটো হেয়াই আছিলে আশা কৰিছো আপোনালোকে চাই ভাল পালে আৰু মই স্মৃতি হিচাপে ৰৈ যাবৰ কাৰণে ভিডিঅ' আকাৰে ফেচবুকতে মানে শ্বেয়াৰ কৰি ৰাখিছো কিবা ভুল হলে ক্ষমা কৰিব আজিলৈ আহিছো